নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ মই নতুন এটা TLM লৈ আহিছোঁ এইটো TLM এইটো দেখিছানে তো এইটো TLM ৰ সহায়ত মই তোমালোকক আজি কিছুমান বস্তু দেখাম ইয়াত হৈছে লিখা আছে স্বৰচিহ্নৰ সহায়ত আমি কেনেকৈ প্ৰয়োগ কৰিব পাৰোঁ তাৰ বিষয়ে আজি আমি আলোচনা কৰিম সো ইয়াত মই স্বৰচিহ্ন কেইটা আমি ইয়াত দেখুৱাম ইয়াত আছে স্বৰচিহ্ন এইটো এইখিনি এটা এটাকে দিয়া আছে ইয়াত হস্যইকাৰ তাৰপিছত আমাৰ এইটো ঐকাৰ তাৰপিছত তেনেকৈ গোটেইকেইটা মই ইয়াত বনাই আনিছোঁ দেখিছেনে তাৰপিছত আমি ইয়াত দেখাওঁ কেনেকৈনো ইয়াত প্ৰয়োগ কৰিব পৰা যাব এইটো হৈছে কি আকাৰ আকাৰৰ সহায়ত আমি কি কৰিব পাৰোঁ এই ব্যঞ্জন বৰ্ণ এইটো দেখাই দিলে কি হ'ব পদ আকাৰে কা এনেকৈ পদ আকাৰে খা দত আকাৰে গা এইধৰণে আমি দেখাব পাৰোঁ তাৰপিছত যদি মই এইটো হৈছে হস্যইকাৰ হস্যই সমান হস্যইকাৰ এইটো সহায়ত আমি পদ হস্যইকাৰে কি প্ৰথম চত হস্যইকাৰে চি বৰ্গীয়া জত হস্যইকাৰে জি পদ হস্যইকাৰে পি এনেকৈ দেখাব দত হস্যইকাৰে লি এইবিলাক আমি এনেকৈ দেখাব পাৰিম তাৰপিছত আমাৰ এইটো দীৰ্ঘইকাৰ পদ দীৰ্ঘইকাৰে কি তাৰপিছত এইটো আছে উকাৰ চত উকাৰে চু চত উকাৰে টু এনেকৈ আমি দেখাব পাৰিম সো এইখিনি তোমালোকৰ মাজত লৈ আনিছোঁ এনেকুৱা সহায় লৈ আমি ইয়াত আমি প্ৰয়োগ কৰিব পাৰিম সো তোমালোকে এনেকৈ ঘৰত চেষ্টা কৰিবাচোন এনেকৈ কৰিবলৈ আৰু আখৰবিলাক এই এনেকুৱা হৈ আমি কিছুমান শব্দ গঠন কৰিব পাৰিম আজিলৈ ইমানেই নমস্কাৰ।